যে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে কিহত? আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই পূৰ্বেও ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ওপৰত আমি কাৰ্যসূচী ইতিমধ্যে কৰি আহিছোঁ আৰু আজিও আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ মূল কাৰণটো এইটোৱে যে ডিব্ৰুগড়ৰ মাইজানৰ পৰা বগীবিললৈকে ব্ৰহ্মপুত্ৰৰ কাষত যিটো গৰাখহনীয়া বৰ্তমান পৰ্যন্ত চলি আছে, এই গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেকুৱা ধৰণে তেখেতলোকে তীব্ৰ গতিতে কাম চলাব লাগিছিলে, তেনেকুৱা ধৰণে তেখেতলোকে কিন্তু বৰ্তমান পৰ্যন্ত কাম কৰা দেখিবলৈ পোৱা যোৱা নাই। আজি প্ৰায় দুসপ্তাহতকৈ অধিক দিন এই যিটো মাইজানৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈকে এতিয়াও কিন্তু দুসপ্তাহ দিন কাম বন্ধ হৈ আছে। গতিকে এই বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু ইয়াৰ লগত জড়িত থকা বিভাগীয় ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক নাকি লগাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী বিজু চলিহা ডাঙৰীয়াকো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডিব্ৰুগড় মহানগৰখনৰ মূল সমস্যাটো হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। এই গৰাখহনীয়াৰ আচলতে প্ৰতিৰোধৰ কাম যি গতিত চলি আছে, আচলতে ডিব্ৰুগড় চহৰখনলৈ ভাবুকি কঢ়িয়াই আহিছে। আমি ছাত্ৰ সন্থাৰ বহুদিনীয়া দাবী যে ডিব্ৰুগড় চহৰখন বা ডিব্ৰুগড় মহানগৰখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ যিগৰাকী বিধায়কগৰাকীয়ে যি ধৰণে কাম কৰিব লাগিছিলে, কাম আমি কৰিবলৈ তেখেতে কাম কৰা আমি দেখা নাই। আমাৰ তেখেতে কেৱল বাৰিষাৰ দিনত আহি কেনে যেতিয়া মথাউৰিসমূহ বা নদী কিনাৰসমূহত তেখেতলোকে যেতিয়া পৰিদৰ্শন কৰে, পৰিদৰ্শনৰ সময়ত ডিব্ৰুগড়বাসী ৰাইজক তেখেতৰ ফেচবুক লাইভৰ যোগেদি তেখেতে কয় যে ডিব্ৰুগড়খন সুৰক্ষিত হৈ আছে, কিন্তু ডিব্ৰুগড়খন কোনো কাৰণতে আচলতে সুৰক্ষিত হৈ থকা নাই। ডিব্ৰুগড় আপোনালোকে সংবাদ মাধ্যমে আপোনালোকে জ্ঞাত যে ডিব্ৰুগড় মাইজানৰ পৰা আপোনালোকৰ আইথানলৈকে যিটো ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া আচলতে কোনোদিনে কোনো বাৰিষাতে আচলতে কম হয় আমি দেখিবলৈ পোৱা নাই। এতিয়া আপোনালোকে চাবলৈ গ'লে এতিয়া মাইজানৰ অঞ্চলত এতিয়া গৰাখহনীয়া হৈ আছে। এতিয়া খৰালি দিনতো গৰাখহনীয়া আছে। আচলতে এই খৰালি দিনত যে গৰাখহনীয়া আছে, কিন্তু ডিব্ৰুগড় জলসম্পদ বিভাগে কিন্তু এসপ্তাহ ধৰি তেখেতলোকে কাম বন্ধ কৰি ৰাখিছে। আচলতে কিয় আচলতে কাম কৰা নাই, তেখেতলোকৰ পৰিকল্পনা আচলতে কেনেধৰণৰ আচলতে আমি ডিব্ৰুগড়বাসী ৰাইজে আচলতে আমি জানিব বিচাৰিছোঁ। কিয়নো আমাৰ হৃদপিণ্ড আমাৰ ডিব্ৰুগড় চহৰখন, এই চহৰখনক আচলতে বচাবলৈ যিকোনো প্ৰকাৰে আচলতে ডিব্ৰুগড় প্ৰশাসনে হওক বা ডিব্ৰুগড় বিধায়কগৰাকীয়ে হওক বা জলসম্পদ বিভাগে হওক আচলতে তেখেতলোকে আমাক জ্ঞাত কৰিব লাগিব। অন্যথা কিন্তু ডিব্ৰুগড়খন যে বাচি নাথাকিব, ডিব্ৰুগড়খন যে যিটো ৰিং বান্ধ আচলতে যেতিয়া বাচি নাথাকিব, এই কিন্তু ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আমি কিন্তু চিন্তাত পৰিছোঁ। আৰু এটা কথা ক'বই লাগিব, মুখ্যমন্ত্ৰীগৰাকী যি ধৰণে মহানগৰখন আচলতে সপোনৰ মহানগৰখন তেখেতে যিটো বাস্তৱত আচলতে পৰিণত কৰিলে, তেনে ক্ষেত্ৰত আচলতে ডিব্ৰুগড় মহানগৰখন অকল কৰিলে নহ'ব। ডিব্ৰুগড় মহানগৰখন আচলতে বচাবলৈ হ'লে ডিব্ৰুগড়ৰ যিটো হৃদপিণ্ড আচলতে ডিব্ৰুগড়ৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো মথাউৰিটোক কিন্তু শক্তিশালীভাৱে আচলতে মেৰামতি আৰম্ভ কৰিব লাগিব। মেৰামতি কাম কেনেধৰণে আৰম্ভ কৰিব? জিঅ' বেগেৰে আচলতে মেৰামতি কাম আৰম্ভ কৰিলে ডিব্ৰুগড় চহৰখন বাচি নাথাকে। ইয়াত সম্পূৰ্ণৰূপে আপোনাৰ IIT পৰা বৈজ্ঞানিক পদ্ধতিৰে কাম কাজসমূহ আগুৱাই নিব লাগিব। তেতিয়া আচলতে ইয়াৰ আমি ভাবোঁ যে 10% হ'লেও কিন্তু এই সমস্যাটো কিন্তু সমাধান হ'ব বুলি আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ভাবোঁ।